নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশিৰ 2024 বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ সম্পৰ্কে। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকক মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, এই তিনিটা ৰাশিৰ বাৰ্ষিক ৰাশিফলৰ সম্পৰ্কে জনাইছিলোঁ। আজি মই আপোনালোকক জনাম কৰ্কট ৰাশিৰ 2024 বৰ্ষৰ বাৰ্ষিক ৰাশিফলৰ সম্পৰ্কে। পোনপ্ৰথমে সকলো কৰ্কট ৰাশিৰ জাতক জাতিকালৈ মোৰ তৰফৰ পৰা আগন্তুক 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ আগন্তুক বছৰটো যাতে মংগলময় হয়, শুভ হয়, তাৰে কামনা কৰিলোঁ। বন্ধুসকল, কৰ্কট ৰাশি হৈছে কালপুৰুষৰ চতুৰ্থ ৰাশি আৰু কৰ্কট ৰাশিৰ স্বামী হৈছে চন্দ্ৰমা। এই বছৰটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ ছাপোৰ্ট লাভ হ'ব, অৰ্থাৎ তেওঁলোকৰ সৌভাগ্যৰ উদয় হ'ব। তাৰোপৰি তেওঁলোকৰ এবাৰ পৰাক্ৰম বৃদ্ধি পাব, লগতে লোকপ্ৰিয়তাও বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু তাৰ লগতে তেওঁলোকৰ এই চাৰিচাতিও চলি আছে, গতিকে তেওঁলোকে অলপ সাৱধান হৈ কাম কৰা উচিত। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ আহক কৰ্কট ৰাশিৰ আৰ্থিক স্থিতিৰ সম্পৰ্কে। আৰ্থিক দিশৰ পৰা 2024 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যথেষ্ট আয় বৃদ্ধি পাব। বিশেষকৈ ৰাহু কেতুৰ কৃপা দৃষ্টিত তেওঁলোকৰ বিভিন্ন দিশৰ পৰা ধন লাভ হ'ব, আকস্মিক ধন লাভৰ যোগ আছে। তেওঁলোকে এপ্ৰিল মাহৰ ভিতৰত নতুন গাড়ী, প্ৰপাৰ্টি, ঘৰ ইত্যাদিবিলাক কিনিব পাৰে। আৰ্থিক দিশৰ পৰা বছৰটোৰ মাজৰ সময়ছোৱাত অকণমান তেওঁলোকৰ সঞ্চয়ক লৈ সমস্যা হ'ব পাৰে। পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত তেওঁলোকে অলপ ভাবি চিন্তি ইনভেষ্ট কৰা উচিত। তেওঁলোকে এবাৰ নিজৰ খৰচৰ ওপৰতো নিয়ন্ত্ৰণ ৰখা উচিত। যিদৰে তেওঁলোকৰ ইনকাম হ'ব, সেইদৰে তেওঁলোকৰ খৰচ হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ সঞ্চয়ৰ ওপৰতো গুৰুত্ব দিয়া প্ৰয়োজনীয়তা আছে। এতিয়া আমি আলোচনা কৰোঁ আহক কৰ্কট ৰাশিৰ 2024 বৰ্ষৰ কেৰিয়াৰৰ সম্পৰ্কে। বন্ধুসকল, কেৰিয়াৰৰ ক্ষেত্ৰত যিসকলে ব্যৱসায় কৰি আছে, ব্যৱসায়ীসকলৰ কাৰণে এই বছৰটো আয়ৰ দৃষ্টিৰ পৰা যথেষ্ট ভাল। তেওঁলোকৰ যথেষ্ট ইনকাম হ'ব পাৰে। ব্যৱসায় এক্সপেনশ্যনো কৰিব পাৰে, প্ৰসাৰো কৰিব পাৰে। তেওঁলোকৰ ইনকামৰ নতুন উৎস এবছৰ লাভ হ'ব পাৰে। তেওঁলোকে কৰ্মত, ব্যৱসায়ত এই ক্ষেত্ৰত ভাগ্যৰ ছাপোৰ্ট এবাৰ লাভ কৰিব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ এপ্ৰিল মাহৰ ভিতৰত প্ৰমোশ্যন হোৱাৰ পূৰ্ণ যোগ আছে। তেওঁলোকৰ চেলাৰী ইনক্ৰিমেণ্টো হোৱাৰ সম্ভাৱনা আছে। কিবা যদি আধৰুৱা কাম আছে, সেই আধৰুৱা কাম তেওঁলোকৰ এবাৰ সম্পূৰ্ণ হ'ব। কাৰ্যক্ষেত্ৰত ভাগ্যৰ ছাপোৰ্ট লাভ হ'ব আৰু তেওঁলোকৰ জনপ্ৰিয়তাও বৃদ্ধি পাব। বন্ধুসকল, শিক্ষাৰ দৃষ্টিৰ পৰা 2024 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শিক্ষাত ভাল ফল লাভ কৰাৰ যোগ আছে। তেওঁলোকে পৰীক্ষাত ভাল মাৰ্কছ অৰ্জন কৰিব পাৰিব। সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ। তাৰোপৰি যিসকলে বিদেশত গৈ পঢ়িম বুলি মনতে ইচ্ছা পুহি ৰাখিছে, সেই ইচ্ছাও তেওঁলোকৰ পূৰ্ণ হ'ব পাৰে। যিসকলে উচ্চ শিক্ষা লৈ আছে, ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ কাৰণে বছৰটো যথেষ্ট ভাল। অৱশ্যে বছৰটোৰ মাজৰ সময়ছোৱা অকণ তেওঁলোকে নিজৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া উচিত। বছৰটোৰ মাজৰ সময়ছোৱাটোত কিবা পৰীক্ষা দিয়ে তেন্তে তেওঁলোকে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। যিসকলে চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা তেওঁলোকে কম্পিটিটিভ এক্সাম দিবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ এইবছৰ চাকৰি লাভৰ পূৰ্ণ যোগ আছে। কম্পিটিটিভ এক্সামতো তেওঁলোকৰ সফলতা অৰ্জন কৰিব পাৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষত কৰ্কট ৰাশিৰ ৰিলেশ্যনশ্বিপৰ সম্পৰ্কে। এই বছৰটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ সম্পৰ্ক বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত অলপ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ পাৰস্পৰিক অবিশ্বাস, মনোমালিন্য, যুক্তিতৰ্ক ইত্যাদিবিলাক হোৱাৰ সম্ভাৱনা আছে। বা পাৰিবাৰিক ক্ষেত্ৰত এই বছৰ তেওঁলোকৰ অলপ ডিপ্ৰেশ্যন, টেনশ্যন ইত্যাদিৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। মে' মাহৰ পিছত লাহে লাহে তেওঁলোকৰ লভ আৰু ৰিলেশ্যনশ্বিপত থকা সমস্যা, বৈবাহিক জীৱনত থকা সমস্যাবোৰ লাহে লাহে কমি যাব। বন্ধুসকল, প্ৰথম 4টা মাহ তেওঁলোকে অকণমান ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেয়াৰফুলি ষ্টেপ লোৱা উচিত, অলপ সাৱধান হৈ চলা উচিত। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক কৰ্কট ৰাশিৰ 2024 বৰ্ষৰ স্বাস্থ্যৰ সম্পৰ্কে। বন্ধুসকল, স্বাস্থ্যৰ দৃষ্টিৰ পৰা 2024 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অলপ সাৱধান হৈ চলাটো উচিত। বিশেষকৈ ফেব্ৰুৱাৰী মাহটোত তেওঁলোকে স্বাস্থ্যৰ নিজৰ বিশেষ ধ্যান ৰখা উচিত। তেওঁলোকৰ এবাৰ দুৰ্ঘটনা হোৱাৰো যোগ আছে। গতিকে তেওঁলোকে বাহন চলাওঁতে অলপ সাৱধান হৈ চলাব। গোটেই বছৰটো আপোনালোকৰ সৰু সুৰা ৰোগৰ সমস্যা হৈ থাকিব পাৰে। বিশেষকৈ কাহ, কফ, ডিঙিৰ লগত জড়িত ৰোগ,
তাৰ লগতে পেটৰ লগত জড়িত ৰোগো হ'ব পাৰে। তেওঁলোকৰ এই বছৰ বিশেষকৈ ডিঙিৰ লগত জড়িত ৰোগ, পেটৰ লগত জড়িত ৰোগ, নাৰ্ভৰ ৰোগ, মূৰৰ বিষ, ভৰি বা হাতৰ বিষ ইত্যাদি হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকে নিজৰ স্বাস্থ্যৰ ধ্যান ৰখা উচিত আৰু যিমান পাৰে যোগা কৰিব লাগে, যিমান পাৰে ব্যায়াম কৰিব লাগে আৰু নিজৰ খোৱা বোৱাৰ ওপৰত যতন ৰাখিব লাগে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক যে কৰ্কট ৰাশি জাতক জাতিকাৰ 2024 বৰ্ষত যদি কিবা ৰিষ্ট আছে, নিগেটিভিটি আছে, সেই নিগেটিভিটি আৰু সেই ৰিষ্টৰ পৰা সুৰক্ষিত হৈ থাকিবৰ কাৰণে তেওঁলোকে কি উপায় কৰা উচিত? বন্ধুসকল, প্ৰথম আৰু প্ৰধান উপায়টো হ'ল তেওঁলোকে সোমবাৰৰ দিনা ব্ৰত কৰা উচিত। তাৰ লগতে ভগৱান মহাদেৱৰ ওম নমঃ শিৱায় মন্ত্ৰ যিমান পাৰে জপ কৰা উচিত। দ্বিতীয় উপায়টো হ'ল যে তেওঁলোকে সদায় হনুমান চালিচা পঢ়া উচিত। তৃতীয় উপায়টো হ'ল যে তেওঁলোকে শনি মন্দিৰত সন্ধিয়াৰ সময়ত, কোনোবা শনি মন্দিৰত সন্ধিয়াৰ সময়ত তিল আৰু বাদাম দান কৰা উচিত। তাৰপিছৰ উপায়টো হ'ল যে তেওঁলোকে প্ৰতিদিনে কপালত কেঁচা হালধি তিলক লোৱা উচিত। এইখিনি উপায় তেওঁলোকে কৰিব লাগে। এইখিনি উপায় তেওঁলোকৰ এই বছৰটো নিগেটিভিটিৰ পৰা, সমস্যাৰ পৰা, গ্ৰহ দুখৰ পৰা, গ্ৰহ ৰিষ্টৰ পৰা সুৰক্ষিত কৰি ৰাখিব। গতিকে প্ৰত্যেকগৰাকী কৰ্কট ৰাশিৰ জাতক জাতিকাই এই উপায়কেইটা পালন কৰা উচিত। বন্ধুসকল, সদৌ সকলো কৰ্কট ৰাশিৰ জাতক জাতিকালৈ আগন্তুক 2024 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মই কৰ্কট ৰাশি 2024 বৰ্ষৰ ৰাশিফল ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।